গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্নচিহ্নৰ উদয় কৰি নলবাৰীত স্বয়ং শাসক দল বিজেপিয়ে উলিয়ালে ন্যায় যাত্ৰা। বিজেপিৰ এই কাৰ্যসূচীয়ে ৰাজনৈতিক পৰ্যায়ত স্বাভাৱিকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিষয়টোক লৈ সংবাদমেল সম্বোধন কৰে। জুবিনৰ ন্যায়ৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী কৰে অখিল গগৈয়ে। লগতে পবিত্ৰ মাৰ্ঘেৰিটাৰ বিভাগ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জগৰীয়া বুলি দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰীজনক গ্ৰেপ্তাৰৰ দাবী জনায় অখিল গগৈয়ে। যদি জুবিন গাৰ্গে ন্যায় পাব লাগে, জুবিনদাৰ ন্যায় পাবলৈ হ'লে হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ পদত্যাগ কৰিব লাগিব আৰু বিজেপি চৰকাৰ থকালৈকে জুবিন গাৰ্গে যে পদত্যাগ ন্যায় পাব নোৱাৰে, বিজেপি চৰকাৰে পদত্যাগ নকৰালৈকে যে জুবিন দাই যে ন্যায় নাপায়, আজি নলবাৰীৰ প্ৰতিবাদটোৱে সেই কথাটোকে অতি স্পষ্টকৈ প্ৰতিপন্ন কৰি দিলে। যিটো ডিপাৰ্টমেণ্টে ছিংগাপুৰত গৈ নৰ্থ ইষ্ট ফেষ্টিভেলখন পাতিছিলে, সেই ডিপাৰ্টমেণ্টটোৰ মন্ত্ৰীজনে যোনে পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা, আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ লৈ গৈছে আমাৰ মৰমৰ জুবিন গাৰ্গক, আৰু জুবিন গাৰ্গক তেওঁলোকে ষ্টেট গেষ্টটো কৰা নাই, নেশ্যনেল গেষ্টটো কৰা নাই, আৰু নিৰাপত্তাও প্ৰদান কৰা নাই, আৰু তেওঁলোকে জুবিন গাৰ্গক টান মাৰিছে। জুবিন গাৰ্গক চূড়ান্ত অপমান কৰি বিজেপিৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। নলবাৰীত ৩,000 পৰা ৪,000 মানুহলৈ বিজেপিয়ে ১ লাখৰ হিচাপ দিয়া বুলি কয় অখিল গগৈয়ে। তদুপৰি জুবিন গাৰ্গক চৰকাৰে মাতি নি নিৰাপত্তা নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতিজনে। নিৰাপত্তা প্ৰদান নকৰি যে মাৰিলে, সেই নিৰাপত্তা প্ৰদান নকৰা ডিপাৰ্টমেণ্টটোৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ আহি এতিয়া আন্দোলন কৰিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। মইতো ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে। একেদৰে বিজেপিৰ ন্যায় যাত্ৰাৰ বিৰুদ্ধে সৰব হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ছ'চিয়েল মিডিয়াত পোষ্ট দি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে। জুবিন গাৰ্গৰ বিষয়টোক চৰকাৰে হাস্যৰসৰ পৰ্যায়লৈ অৱনমিত কৰা বুলি লিখিছে অসম জাতীয় পৰিষদৰ সভাপতিজনে। তদুপৰি জুবিন গাৰ্গৰ পৰিয়ালকো অপমানিত কৰা বুলি কয় তেওঁ। লুৰিণজ্যোতি গগৈয়ে একেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংবাদ মাধ্যমৰ সন্মুখতো। মুখ্যমন্ত্ৰীৰ প্ৰতি বিজেপিৰ আস্থা নাই বুলি কয় আঞ্চলিক দলৰ সভাপতিজনে। বিজেপিৰ যিসকল তেওঁলোকৰ কৰ্মকৰ্তা ৰাজপথলৈ ওলাই আহি যিটো ন্যায় বিচাৰিছে, আমিও যদিহে তেওঁলোকে পতাকা নোলোৱাকৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে হ'লে তেতিয়াও মানুহে ক'লে হ'লে যে হয় কিবা এটা সততাৰে কৰিছে, যদিও আদৰ্শ জুবিন গাৰ্গৰ লগত নিমিলে। এতিয়া প্ৰথম কথাটো হ'ল এই গোটেই কাৰ্যসূচী এইটো প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰীৰ ওপৰত বিজেপি দলৰ কোনো আস্থা নাই। তেওঁলোকৰ নিজা দলৰ মানুহৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা নাই। দলটোৱে ৰাজপথত ওলাই হেঁচা দিব লগা হৈছে মুখ্যমন্ত্ৰীক যে আমাক ন্যায় লাগে। ইপিনে দলীয় কাৰ্যসূচীৰ সমৰ্থনত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ আচল আৰু নকল অনুৰাগী চিনাক্ত কৰে। আচল অনুৰাগীক লৈ বিজেপিয়ে নকল অনুৰাগীৰ অসম অশান্ত কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে, যিসকলে জীৱন কালত জুবিনক অত্যন্ত কঠোৰ ভাষাৰে সমালোচনা কৰিছে। তেওঁলোকে জুবিনৰ অনুৰাগীৰ এটা ভাও লৈ অসমখনক অশান্তি কৰাৰ পৰিৱেশ এটা ৰচনা কৰিছে। সেইকাৰণে বিজেপিয়ে জুবিনৰ গান ভাল পোৱা, জুবিনক ভাল পোৱা অনুৰাগীসকলক লৈ যে যিকোনো মূল্যৰ বিনিময়ত আমি অসমখনক অশান্ত কৰিব নিদিওঁ। ইপিনে লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰে। তেওঁ কয় জুবিনৰ আদৰ্শৰ বিৰুদ্ধে থকা লোকসকলক বিজেপিয়ে একত্ৰিত কৰিব বিচাৰিছে। ৰাজনীতি আৰম্ভ কৰিছে, এইটোৰ যোগেদি নিজৰ দলৰ দলীয় পতাকালৈ যেতিয়া অনুৰাগী বুলি কৈছে ৰাজনীতিকৰণ কৰিবলৈ আৰম্ভ কৰিছে। দ্বিতীয়তে জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি সহযোগিতা নথকা যিসকল মানুহ সেইসকলক মানে জুবিন গাৰ্গৰ আদৰ্শৰ বিৰুদ্ধে থকা মানুহসকলক একত্ৰিত কৰিব খুজিছে। নিজৰ দলৰ ন্যায় যাত্ৰা সন্দৰ্ভত মন্তব্য কৰিছে মন্ত্ৰী ৰণোজ পেগুৱেও। মন্ত্ৰীজনৰ মতে এয়া জুবিন অনুৰাগী বুলি সাব্যস্ত কৰাৰ প্ৰয়াসহে। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী, গতিকে সেইটো আমি সাব্যস্ত কৰিব বিচাৰিছোঁ। অৰ্থাৎ মন্ত্ৰী পেগুৰ মন্তব্য অনুসৰি এয়া জুবিনৰ ন্যায়ৰ দাবী নহয়, অনুৰাগী বুলি দলক প্ৰতিষ্ঠা কৰাৰ চেষ্টাহে। বিগত এমাহে জুবিন অনুৰাগীৰ প্ৰভাৱ দেখিয়েই বিজেপিয়ে এনে কাৰ্যসূচী গ্ৰহণেৰে জুবিন অনুৰাগী হোৱাৰ প্ৰয়াস চলাই নিৰ্বাচনৰ পূৰ্বে জুবিন অনুৰাগীক হাতত ৰখাৰ চেষ্টা চলাইছে নেকি? মন্ত্ৰী ৰণোজ পেগুৰ মন্তব্যই তেনে প্ৰশ্নৰ উদয় নকৰা নহয়।